গুড মৰ্ণিং এভৰিৱান। আজি আৰু যোৱাকালি বতৰটো অলপ ধুনীয়া কৰিছে, মানে অলপমান ৰ'দ ওলাইছে আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ কচুথুৰি অলপ খাওঁ, যিহেতু এতিয়া কচুথুৰিবিলাক খাবলৈ ভাল হৈছে। যোৱা সপ্তাহত অলপমান খাইছিলোঁ, হ'লেও বৰষুণৰ কাৰণে এইবিলাক উঠাবও মন নাযায় দিয়কচোন। আজি আহিছোঁ অলপ কচুথুৰি বুটলো, আপোনালোককো দেখুৱাওঁ। আমাৰ কচুথুৰিখিনি এবাৰ কাটি দিয়াৰ পাছত যে ইমান ধুনীয়াকৈ ওলাইছে নহয়, তেন্তে আজি দুপৰীয়া সাজৰ ৰেডি কৰোঁগৈ আৰু। চাওক না, ইমান ধুনীয়াকৈ ওলাইছে, গোটেই কচুথুৰিবোৰ ওলাই আছে যেনে। কোনো লেতেৰা জেগা নহয় দেই, এইফালে যে নতুনকৈ এইবিলাক মাটি পেলাই এইবিলাক মানে চোতাল বনাই থোৱা হৈছে, আৰু তাতে এবাৰ খালোঁ যে, সেইটো কাৰণে এতিয়া নতুনকৈ আকৌ ওলাইছে। কিমানখিনি কচুথুৰি পালোঁ, এইখিনি এতিয়া আজি এসাঁজৰ হৈ যাব। অলপমান পিছে বৌকো দিব লাগিব, ইয়াৰ পৰা এতিয়া বাচি লওঁগৈ। এইকেইদিন বৰষুণ দিছিলে যে ইমান ধুনীয়াকৈ ওলাই আছে, দেখিছে নাই, কোমলীয়া কোমলীয়া। আৰু অলপমান আছে, মানে বেছিয়ে হৈছে বাৰু এসাঁজৰ কাৰণে, হ'লেও দেখিলে গোটেইবিলাক উঠাই নিওঁ লাগে মুঠতে। এৰি থৈ যাবলৈ মন যোৱা নাই। এতিয়া সেইটো চব ইমান ধুনীয়াকৈ ওলাই আছে, সেইটোও ছিঙি লওঁ এতিয়া মই। আকৌ এইটো এটা আমাৰ ঘৰৰ ইফালে ওলাই আছে, মুঠতে একো এৰি থৈ নাযাওঁ।